হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু আমাৰ মামাহঁতৰ ঘৰত এভাগ অনুষ্ঠান আছিল, মানে আমাৰ মামাৰ ছোৱালীজনী যিহেতু পলাই গৈছিল ন, সেইকাৰণে এটা ভাৰ সোধোৱা নিয়ম এটা থাকে। যিহেতু দৰা পক্ষৰ মানুহ আহে আৰু কইনাৰ সমাজলৈ কইনা ঘৰৰো মানে ভকতসকল থাকে, তেনেকৈ দুই পক্ষই আৰু মানে শৰাই তামোল দিয়া দি হয় আৰু আলোচনা কৰা হয়। যিহেতু তেওঁলোকে কয় আৰু আমাৰ ছোৱালী তেওঁলোকৰ ল'ৰাই নিছে বা ভালকৈ আছে, তেনেকৈ সকলো নিজৰ মানুহবোৰ আহিলে চাহ তামোল এনেকৈ খোৱা হ'ল। যিহেতু দুপৰীয়া হৈছে, সেইকাৰণে দুপৰীয়াৰ কাৰণে ভাতৰো আয়োজন কৰিছে। আৰু ভাত আমাৰ ওচৰৰ দাদা এজনে বনাইছে। সেই ভাতত আকৌ খাচী মাংস, মাছ, পনীৰ, তাৰপিছত দালি, পেটু ভাজি, মিক্স ভাজি, তাৰপিছত মিঠাই, এনেকৈ সকলোবোৰ আৰু আছে। আৰু যিহেতু আজিৰ পৰা বাটটো মুকলি হ'ল আৰু ন, আজিৰ পৰা আমাৰ ছোৱালী ধৰক ঘৰলৈ আহিব পাৰিব আৰু তেনেকৈ আৰু ভকতসকলৰো খোৱা বোৱা হ'ল বাৰু। প্ৰায় সকলোৰে খোৱা বোৱা হৈ আজৰি হ'ল, যিহেতু দুপৰীয়া হৈছে। তেনেকৈ আৰু তেওঁলোকৰ মানুহো খালে আৰু দিনটো বতৰটো খুব ভাল, বৰষুণ নাই, একদম ৰ'দ দিছে, মানে ধুনীয়া বতৰ কৰিলে আৰু খাই বৈ দৰা ঘৰৰ মানুহ যাবলৈ ওলালে। যিহেতু তেওঁলোক দূৰৰ পৰা আহিছে, তেনেকৈ সকলোকে বিদায় দিয়ে আৰু আজিৰ দিনটো সামৰণি মাৰিলোঁ। দিনটো ভালে